বন্ধু বান্ধৱীসকল আমি ৰ'পৱেৰ পৰা এতিয়া তললৈ আহি গ'লোঁ। তো এতিয়া আমি নেক্সট ক'ত যাম? টেক্সি ড্ৰাইভাৰ আহক আগতে, তাৰপিছত কোনফালে যাম আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টোৰ সৈতে। আৰু আমি এতিয়া আহিছোঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ শিৱ মূৰ্তি চাবলৈ। তো আপোনালোকেও আমাৰ লগতে চাব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া বৰ্তমান আমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আটাইতকৈ ওখ শিৱ মূৰ্তিটো চাবলৈ গৈ আছোঁ। কাঠমাণ্ডু চহৰৰ পৰা প্ৰায় 25-30 কিলোমিটাৰমান দূৰত্বত চাংগা নামৰ ঠাইত অৱস্থিত। এয়া আমাৰ মিছেছ, মোৰ কইনা, মোৰ মানুহজনী এইটো থিয় ৰাস্তা এটাত খোজকাঢ়ি আহি আছে। মেখেলা চাদৰ পিন্ধিয়ে আহিছিল। তাৰমানে ৰাতিপুৱা আমি পশুপতি মন্দিৰ চাবলৈ গৈছিলোঁ, সেইকাৰণে মেখেলা চাদৰ পিন্ধি যাব দিছিলোঁ। তো তেনেকৈ সেই ড্ৰেছেৰেই আমি থকাৰ বাবে এনেকৈ মেখেলা চাদৰেৰে আহি আছোঁ বৰ্তমান। শিৱ মন্দিৰৰ ওচৰলৈ আহি পালোঁ। চাওকচোন, পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো, শিৱ মূৰ্তিটো। আৰু সেয়া চাওক বন্ধু বান্ধৱীসকল, পৃথিৱীৰ সকলোতকৈ ওখ শিৱ মূৰ্তি। সেয়া আমি আহি পালোঁ, খুবেই ভাল লাগিছে। অলপ পিছত জনাই আছোঁ বাৰু কিমান হয় ওখ, অলপ পিছত জনাই আছোঁ। আৰু এয়া চাওক পৃথিৱীৰ সকলোতকৈ ওখ শিৱ মূৰ্তি, আটাইতকৈ ওখ আৰু ডাঙৰ। চাই লওক আপোনালোকে। মূৰ্তিটো কিমান ওখ আছে বা কিমান ডাঙৰ আমি এতিয়ালৈ জানিব পৰা নাই। তো সেয়েহে আপোনালোককো মানে সেই বিষয়ে ক'ব নোৱাৰিম। তো কিন্তু বাকী খুবেই ভাল লাগিছে ইয়াৰ পৰিৱেশ। আপোনালোকে আৰু কাঠমাণ্ডুৰ কমলাদী বোলা ঠাই এখনত স্কাই টাৱাৰৰ ওপৰত উঠিবলৈ আমি আহি গ'লোঁ। আৰু উঠি আহিবলৈ এনেকৈ মানে চেণ্ডেল বা খালী ভৰিৰে যাব নিদিয়ে, তেওঁলোকৰ এনেকৈ মোজা টাইপৰ থাকে, সেইবোৰ পিন্ধিব দিছে। এতিয়া ওপৰত গৈ আপোনালোকক তাৰ পৰিৱেশ বা গোটেই চহৰখনৰ ভিউটো দেখিবলৈ পোৱা যায়। সেয়েহে আপোনালোককো দেখুৱাম বাৰু, চাই লওকচোন কেনেকুৱা লাগে। আমাৰতো খুবেই ভাল লাগিছে। তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো গোটেই ইয়াৰ পৰিৱেশখিনিও দেখুৱালোঁ, লগতে মই ভিডিঅ'টোৰ সাঁচিও ৰাখি থৈ দিলোঁ। চাওক বাৰু। গ্লাছ হয়, পূৰা তললৈকে সম্পূৰ্ণ ফটফটীয়াকৈ চিনি পায়। ইয়াৰ তলত এটা মেইন ৰাস্তা, চহৰৰ মেইন পথ। এই তলেৰে গাড়ী চলাচল কৰি আছে, তলেৰে গাড়ী যাই আছে। আৰু এই বাকী চাওক, বাকী ইয়াৰ পৰা গোটেই চহৰখন খুব সুন্দৰকৈ, খুব ধুনীয়াকৈ চহৰৰ দৃশ্য দেখিবলৈ পোৱা যায়। চহৰখনৰ সম্পূৰ্ণ চহৰখন, গোটেই চহৰখন এই টাৱাৰটোৰ ওপৰৰ পৰা 360 ডিগ্ৰীত মানে ঘূৰণীয়াকৈ খুব সুন্দৰকৈ দেখা যায়। আমি বাৰু এপাক ঘূৰি পেলাই দেখাম। এনেকৈ আমি খোজকাঢ়ি আছোঁ বৰ্তমান। এয়া চাওক, খোজকাঢ়ি আছোঁ। এই তলত খুব সুন্দৰকৈ দেখা যায় তললৈকে। এই আমাৰ বৰষুণ সেইকাৰণে কিবা এটা দিছে এইটো। ইয়াতে সন্ধিয়া সময় বা ৰাতি গধূলি
খুব ধুনীয়া লগা হ'ব। বিশেষকৈ ৰাতি খুব ধুনীয়া লগা হ'ব, কাৰণ গোটেই চহৰখনৰ যি লাইটিং, সেই লাইটিং খুব সুন্দৰকৈ দেখা যাব। গোটেই চহৰখনৰ অট্টালিকাবোৰ, বিল্ডিংবোৰ দেখা যায়। সেইটো দূৰত কিবা এটা মন্দিৰ, সেইটো এই পুখুৰীৰ মাজত, সেইটো দূৰত সেই পুখুৰীটোৰ মাজত কিবা এটা মন্দিৰ। সেইটো যিহেতু নেপালত মন্দিৰেৰেই ভৰপূৰ, ইয়াতে যিহেতু হিন্দু প্ৰধান দেশ এখন, হিন্দু দেশ বুলি ক'লেও ভুল নহয়, যদিও চৰকাৰীভাৱে হয়তো বৰ্তমান হিন্দু দেশ নহয়, কিন্তু হিন্দু দেশেই আৰু এইখন। তো সেয়েহে ইয়াতে চাৰিওফালে মন্দিৰেই মন্দিৰ। এই টাৱাৰটোৰ দৃশ্য, টাৱাৰটোৰ এইখিনি অকণমান ওপৰত আছে, এইখিনি অকণমান ওপৰত আৰু এনেকুৱা। কি এই চহৰৰ, কাঠমাণ্ডু চহৰৰ এই অট্টালিকাবোৰ চাওক, বিল্ডিংবোৰ চাওক, এই গোটেই চহৰৰ বিল্ডিংবোৰ, গোটেই কাঠমাণ্ডু চহৰখন খুব ধুনীয়াকৈ দেখা যায়। কাঠমাণ্ডু চহৰৰ চাৰিওফালে গোটেই প্ৰকাণ্ড পাহাৰ, ওখ পাহাৰ পৰ্বতৰে ভৰপূৰ। চহৰখন মোটামুটি অকণমান পাহাৰৰ ওপৰতেই, মানে সমতল নিচিনা ঠাইত আছে। টাৱাৰটোৰ ওপৰলৈ লিফ্টৰ গৈ আছোঁ, লিফ্টৰ ওপৰলৈকে, লিফ্টে আমি টাৱাৰৰ ওপৰলৈকে গৈ আছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি কাঠমাণ্ডুৰ কমলাদী বুলি ঠাই এখনলৈ আহিলোঁ। তো ইয়াত চবতকৈ ওখ টাৱাৰটোৰ ওপৰত আহি পালোঁ। এতিয়া আপোনালোককো দেখুৱাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে। তো খুবেই ভাল লাগিছে আহি, তো চাই থাককচোন, আপোনালোকক দেখুৱাই আছোঁ। আৰু মই মানুহজনক দেখুৱাই দিছোঁ আপোনালোকক। তেওঁ খুবেই ফুৰি ভাল পায়, সেয়েহে তেওঁৰ লগতে ময়ো সুবিধা পাইছোঁ ফুৰিবলৈ। তো ধন্যবাদ জনাইছোঁ তেওঁক।